সংযুক্ত হৈ আছো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জুনেদ খালিদ ডাঙৰীয়াৰ সৈতে। খালিদ ডাঙৰীয়া, ইতিমধ্যেই এই বিষয়টোক লৈ ইয়াৰ পূৰ্বেও যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু তাৰ পাছতে একাংশ ইছলাম ধৰ্মাৱলম্বী লোকে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে। আজি আপোনালোকেও যথেষ্ট আখোৱাহ ধৰা পেলাইছে গোটেই ব্যৱস্থাটোক লৈ। গতিকে আপোনাৰ পৰা মই প্ৰথমতে জানিবলৈ বিচাৰিছোঁ, আচলতে ক'ত ক'ত আপোনালোকৰ ক'বলগীয়া বা আপোনালোকৰ অভিযোগখিনি আছে? প্ৰথম কথা, এই অসমৰ মাননীয় গভৰ্ণৰে আপোনাৰ 15 মাৰ্চ 2024 এই আছাম মুছলিম মেৰিজ এণ্ড ডাইভৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935খন বাতিল কৰি দিলে, এখন অৰ্ডিনেঞ্চ আনি পেলাই। আৰু তাৰ পৰা আজিলৈকে এৰাউণ্ড 4 মান্থছ হৈ গ'ল। অসমত কোনো এনেকুৱা আইন নাই বৰ্তমানলৈকে যিখন আইনৰ থ্ৰুদি আপোনাৰ মুছলিমৰ বিবাহ বা ডাইভৰ্চটো পঞ্জীয়ন কৰিব পাৰে। টোটেল ভেকিউম এটা হৈ আছে, মানুহ হোৱা দোৱা অৱস্থাত হৈ আছে। ইয়াত যিখিনি মুছলিম পপুলেশ্যন আছে, 1 কোটিমান মুছলিম পপুলেশ্যন গোটেই অসমৰ এফেক্টেড হৈ আছে। এই কথাটো এতিয়ালৈকে চৰকাৰে কোনো আওকাউণ্ট কৰা নাই, কোনো আপোনাৰ ধৰি লওক কোনো ব্যৱস্থা লোৱা নাই, কোনো অল্টাৰনেট ৰেমেডি লোৱা নাই। এইখিনি কথাতে সুবিধ হৈ পেলাই ৰাইজে উপায় নাপায় মুখ্যমন্ত্ৰী মহোদয়লৈ আপোনাৰ জিলা কাৰ্যালয়ৰ থ্ৰু দি পেলাই বিভিন্ন জিলাত আপোনাৰ স্মাৰকপত্ৰ দি পেলাই এই আইনখন যাতে শীঘ্ৰেই আপোনাৰ বাহাল কৰিব লাগে, আছাম মুছলিম মেৰিজ এণ্ড ডাইভৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935, এইটো লৈ পেলাই এইটো কমন পিপুলে কৰিছে। এইটো এটা মাছ এৱাৰনেছ হৈছে, মানুহ ইয়াৰ পৰা এফেক্টেড হৈছে। কোনো আইন নাই এতিয়া আজি ডেটত অসমত যিটো আইনৰ থ্ৰু দি আপোনাৰ মুছলিমৰ মেৰিজটো আৰু ডাইভৰ্চটো আপোনাৰ ৰেজিষ্টাৰ কৰিব পাৰে। কিন্তু খালিদ ডাঙৰীয়া, এইটো এতিয়া এনেধৰণৰ এটা চৰ্চা চলি আছে যে এইটো আচলতে এক দেশ এক আইনৰ অধীনৰ এটা বিশেষ প্ৰস্তাৱ বা এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। চাওক, আপোনাৰ এইটো এক দেশ এক আইনটো কৰিব হ'লে এইটো চেণ্ট্ৰেলি কৰিব লাগিব। এইটো শৰীয়ত এপ্লিকেশ্যন এক্ট 1937খন এতিয়াও চেণ্ট্ৰেল এক্ট হয়, কাজিজ এক্ট চেণ্ট্ৰেল এক্ট হয়, সেইবিলাক এতিয়াও বলবদ্ধ হৈ আছে গোটেই ভাৰতত। সেই আইনৰ আণ্ডাৰত আমি আৰ্টিকল 25ত এইটো এটা পাৰ্চনেল ল হয়। এই পাৰ্চনেল লটো তেনেকৈ আপুনি বাতিল কৰি দিব নোৱাৰিব ফটককৈ। আৰু এইটো বাতিল কৰিব হ'লেও এইটো এটা ঠিক আপুনি বাতিল কৰিছে এটা অজুহাত দেখাই পেলাই যে আপোনাৰ এইটোৰ পৰা চাইল্ড মেৰিজ হৈছে। ছেকশ্যন 8(1)ৰ যিটো প্ৰভিজন আছে, আপোনাৰ বাল্য বিবাহ বুলি নহয়, সঠিক এট দ্য এজ অফ পিউবাৰ্টি, মানে ছোৱালী এজনীয়ে উপযুক্ত বয়স হ'লে নিকাহখন তাৰ গাৰ্জেনে পঢ়াই দিব পাৰে। আমি গভৰ্ণমেণ্টক এইটো ছাজেষ্ট কৰি আছোঁ, এইটো এমেণ্ড কৰি পেলাই 18 years 20 years কৰি দিয়ক, গোটেই ইছ্যুটো ছেটেল হৈ যায়, আৰু যদি তেখেতসকলে এক দেশ এক আইনৰ কথা কৈছে, সেইটো চেণ্ট্ৰেলি আহিব লাগিব ন। ঘপককৈ আপুনি অসমত আনি পেলাই 1 কোটি মানুহক এনেকৈ বিভাগত থৈ দিব নোৱাৰে ইমান দিনলৈ। 4 মাহ হৈ গ'ল, কোনো আইন নাই, হাহাকাৰ অৱস্থা গ্ৰাউণ্ডত। খালিদ ডাঙৰীয়া, এতিয়া আমি আইনগতভাৱে কথাখিনি যদি কওঁ, তেতিয়াহ'লে বৰ্তমান যি আয়ুক্তৰ কাৰ্যালয় আছে, সেই আয়ুক্তৰ কাৰ্যালয়ত বিবাহ পঞ্জীয়ন কৰাত কি অসুবিধা আছে? চাওক, আয়ুক্তৰ কাৰ্যালয়ত আপোনাৰ স্পেচিয়েল মেৰিজ এক্টৰ আণ্ডাৰতহে আপুনি বিবাহখন পঞ্জীয়ন কৰিব পাৰিব। সেইখন আণ্ডাৰত আমি পঞ্জীয়ন কৰিব নোৱাৰোঁ। ছেকশ্যন 2 আছে, স্পেচিয়েল মেৰিজ এক্টৰ ছেকশ্যন 2, 1B, AB এইবিলাক কেইবাটাও আছে। ছেকশ্যন 5 আছে, তাত ধৰি লওক আমাৰ প্ৰহিবিটেড ডিগ্ৰীজ আছে। স্পেচিয়েল মেৰিজ এক্টৰ আণ্ডাৰত যিকোনো পাৰ্টি আইডাৰ মানে ধৰ্মৰ কোনো বাধ্যতা নাই। কিন্তু আমাৰ মুছলিম মেৰিজ এখন সম্পূৰ্ণ হ'ব হ'লে 2জন ল'ৰা ছোৱালী মুছলমান হ'ব লাগিব, বিবাহ পঢ়ুৱাটো মুছলমান হ'ব লাগিব, তাত খুতবা হ'ব লাগিব, তাত আপোনাৰ মহাৰাণা এমাউণ্ট ফিক্স হ'ব লাগিব। এইবিলাক কিছুমান আমাৰ কম্পালচৰি এণ্ড এছেঞ্চিয়েল পাৰ্ট অফ আমাৰ ধৰ্মৰ বাধ্যতামূলক বস্তু আছে। সেইখিনি সম্পন্ন নোহোৱাকৈ আমাৰ মুছলমান বিবাহখনে সম্পন্ন নহ'ব। যেতিয়া বিবাহখন সম্পূৰ্ণ নহ'ব, পঞ্জীয়নৰ কথাই নাহিব। কাজী তাত এই গোটেই ইছ্যুটো ছেটেল হৈ আছিলে। কাজীসকলে নিকাহো পঢ়াই দিছিলে, লগতে চৰকাৰী আপোনাৰ বহীত গোটেই ডাটাটো এণ্ট্ৰি কৰি পেলাই বিবাহখন ৰেজিষ্টাৰো কৰি দিছিলে। কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ কাজীসকলৰ নিয়ন্ত্ৰণটো সম্পূৰ্ণ নাইকিয়া হ'ল। এতিয়া ইয়াৰ প্ৰভাৱ কি হ'ব পাৰে? ইয়াৰ প্ৰভাৱ অলৰেডি হৈছে, কাৰণ কাজীবিলাক ধৰি লওক অসম চৰকাৰে নিযুক্তি দিয়া 99জন কাজী এটা প্ৰক্ৰিয়াৰ আণ্ডাৰত নিযুক্তি হৈছিলে তেখেতসকলৰ। এইটো এটা গভৰ্ণমেণ্টৰ চাকৰি, যেনেকৈ এডভাৰটাইজমেণ্ট হয়, এডভাৰটাইজ দিয়ে, তেখেতসকলৰ ইণ্টাৰভিউ হয়, ইণ্টাৰভিউ হোৱাৰ পিছত তেখেতসকলে এখন লাইচেঞ্চ দিয়া হয় কাজী, এটা এৰিয়া ৱাইজ পপুলেশ্যন ৱাইজ। এতিয়া এখেতসকলে কৰিছিলে কি, চৰকাৰে আপোনাৰ ৰেজিষ্টাৰ জেনেৰেলে এখন বহি দিছিলে তেখেতসকলক, ফৰ্ম A, ফৰ্ম B, সেই ফৰ্ম A, ফৰ্ম B তেখেতসকলে বিবাহ আৰু ডাইভৰ্চবিলাক পঞ্জীয়ন কৰিছিলে।
ঠিক আছে আৰু পঞ্জীয়ন কৰোঁতে ছোৱালীৰ বছৰ 18 ল'ৰাৰ বছৰ 21 গোটেই ডকুমেণ্টছ ভেৰিফাই কৰি পঞ্জীয়ন কৰিছিলে আৰু যদি না কোনোবা এনেকৈ কম বয়সৰ ল'ৰা ছোৱালী আহিছিলে সেইবিলাক তেখেতসকলে ৰেজিষ্টাৰ কৰা নাই এতিয়া কথাটো হৈছে কি কাজি চিষ্টেমটো যেতিয়া নাইকিয়া হৈ গ'ল এতিয়া গভৰ্ণমেণ্টৰ যিবিলাক ডাটা আহি আছিলে একদম গাঁৱৰ পৰা একদম ইণ্টেৰিয়ৰ প্লেচৰ পৰা চহৰৰ পৰা কাৰণ চব মানুহ কাজিৰ লগত ধাৰ্মিকভাৱে এটা ৰিলেটেড হৈ আছিলে প্লাছ আপোনাৰ গভৰ্ণমেণ্টৰো এটা ধৰি লওক তেখেতসকলৰ এটা অথৰিটি আছিলে এই বস্তু এই চিষ্টেমটো যেতিয়া নাইকিয়া হৈ গ'ল এটা ভইড হৈ গ'ল এটা খালী হৈ গ'ল জেগাটো এতিয়া সেই জেগাটো এইটো বেলেগ এটা চিষ্টেমত আপুনি ফুলফিল কৰিবও নোৱাৰিব কাৰণ নিকাহখন সম্পূৰ্ণ কৰিব হ'লে এজন ধাৰ্মিক ব্যক্তিয়ে নিকাহখন সম্পূৰ্ণ কৰি পেলাই সেই ৰেজিষ্ট্ৰেশ্যনটো আহিব সেই পাৰ্টটো আপুনি এতিয়া যদি ৰেজিষ্টাৰ কৰিবও যায় নিকাহ হৈছে নাই নিকাহ নহয় যদি ৰেজিষ্টাৰ কৰে আমাৰ ইছলামিকভাৱে আপোনাৰ সেইখন নিকাহ মানে ভইড নহ'ব শুদ্ধ নহ'ব সেইটো এটা গোটেই ভেকিউমটো এতিয়া কেনেকৈ এতিয়া এই গোটেই ভেকিউমটো এতিয়া আপোনাৰ এতিয়া গভৰ্ণমেণ্টৰ কোনো ষ্ট্ৰেটেজি নাই কোনো প্লেনিং নাই কোনো অল্টাৰনেট আপোনাৰ ৰেমেডি নাই যে এই ভেকিউমটো কেনেকৈ খালী কৰিব এতিয়া আপোনাৰ সেই খালী যে কাজিসকল যে নাইকিয়া হৈ গ'লে চাৰি মাজে কি হোৱাটো অৱস্থা হৈছে মানুহ তালাক আৰু বিবাহ লৈ পেলাই সেইটো গভৰ্ণমেণ্টে এতিয়ালৈকে বুজিবই পৰা নাই আওকাণে কৰে এইটো বস্তু কিন্তু খালিদ ডাঙৰীয়া এতিয়া মই যদি আপোনাক অন্য ধৰণে কথাটো সোধোঁ এই সিদ্ধান্তটো যিটো সিদ্ধান্ত গ্ৰহণ কৰা হ'ল এই আইনখন বাতিলৰ সিদ্ধান্তটো আচলতে আপোনালোকে কি বুলি ভাবে এইটো সোশ্যাল পাৰ্সপেক্টিভত কৰা হৈছে নে পলিটিক্যাল পাৰ্সপেক্টিভত কৰা হৈছে আমাকতো লাগে টোটালি পলিটিক্যালি কৰা হৈছে কাৰণ আইনখন ভংগ কৰা অৰ্ডিনেন্স আনা যি তিনিটা কাৰণ দিছিলে তেখেতসকলে যে এখন পুৰণি আইন 1935 আইন ব্ৰিটিছ এৰাৰ আইন এনেকুৱা আইন বহুত চলি আছে আপোনাৰ কন্ট্ৰেক্ট এক্ট আছে ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি এক্ট আছে এনেকৈ ব্ৰিটিছৰ আইন এতিয়াও কেইবাখনো ভাৰতত বলবদ্ধ হৈ আছে খ্ৰীষ্টান মেৰিজ এক্ট আছে আপোনাৰ আনন মেৰিজ এক্ট আছে এনেকৈ পাঞ্জাব শিখসকলৰ আপোনাৰ মেৰিজ এক্ট আছে সেইবিলাক এতিয়াও পুৰণি ব্ৰিটিছৰে আইন সেইবিলাক ব্ৰিটিছে বনোৱা সেইবিলাক এতিয়ালৈকে আপোনাৰ ভইড হৈ আছে সেইবিলাক বাতিল হোৱা নাই 2 নম্বৰ কৈছিলে কম্পালসৰি নহয় এইটোতো সুপ্ৰিম কোৰ্টৰ এটা জাজমেণ্টত অসম চৰকাৰে বাধ্য হৈ পেলাই এই আইনখন আপোনাৰ কম্পালসৰি কৈছে 2010ত অৰ্ডিনেন্স পাছ কৰি সুপ্ৰিম কোৰ্টৰ এটা আপোনাৰ ষ্ট্ৰিক্ট অৰ্ডাৰ আছিলে যে চাইল্ড মেৰিজটো কাৰ্ভ কৰিব হ'লে মেণ্ডেটৰী ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে মুছলিমৰ বিয়া আৰু ডাইভৰ্চখিনি আৰু সেই ৰেজিষ্ট্ৰেশ্যনটো কি কৰিব আপোনাৰ আসাম মুছলিম মেৰিজ এণ্ড ডাইভৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 আণ্ডাৰ এইটো সুপ্ৰিম কোৰ্টৰ এটা অৰ্ডাৰ আছে অশ্বিনী কুমাৰ সীমা ভাৰ্চেছ অশ্বিনী কুমাৰ এই কেছটোৰ নাম সেই অৰ্ডাৰটো পাই পেলাই অসম চৰকাৰে বাধ্যতামূলক কৰিছে আৰু 3 নম্বৰ অসম চৰকাৰে যে আপোনাৰ যিটো দিছে কাৰণ এই এখন বাতিল কৰাত চাইল্ড মেৰিজটো বঢ়াইছে হয় সেকশন 8(1) আছে এটা তাত আপোনাৰ এট দ্য এজ অফ পিউবাৰ্টি আছে সেই লিকুনাটো সেই আপোনাৰ সেই লিকুনাটো অনলি এটা এমেণ্ডমেণ্ট যদি কৰি দিয়ে 18 years 20 years কৰি দিয়ে তেতিয়াহ'লে গোটেই ইস্যুটো সেটেল হৈ যায় হেতুৱেটো আমি গভৰ্ণমেণ্টক বাৰে বাৰে এপিল কৰি আছো এতিয়া আপোনালোকে এখন স্মাৰক আপোনালোকৰ তৰফৰ পৰা এখন স্মাৰক প্ৰেৰণ কৰা হৈছে এতিয়া যদি এই ক্ষেত্ৰত কোনো ধৰণৰ ৰেসপন্স নাহে তেতিয়াহ'লে আপোনালোকে কি কৰিব অলৰেডি চাওক আমাৰ হাইকোৰ্টত 3টা ৰিট পেটিশন এই অৰ্ডিনেন্সখন চ্যালেঞ্জ কৰি পেলাই আপোনাৰ হাইকোৰ্টত 3টা ৰিট পেটিশন পেন্ডিং হৈ আছে চিফ জাষ্টিছৰ ডিভিজন বেঞ্চত এতিয়ালৈকে অসম চৰকাৰে ইয়াৰ এগেইনষ্টে কোনো এফিডেভিট ফাইল কৰা নাই আৰু এই 1 আগষ্ট 2024 লাষ্ট অপৰচুনিটি দিছে যে অসম চৰকাৰক যে আপোনালোকে মানে আপোনালোকৰ ৰিপ্লাইটো ফাইল কৰক অসম চৰকাৰে ৰিপ্লাই ফাইল কৰা নাই এটা 4 মাহ হৈ গ'ল এফালে একো অল্টাৰনেট মেজাৰমেণ্টটো আনা নাই এফেক্টেড মানুহখিনি হৈছে গ্ৰাউণ্ডত মুছলমান মানুহ জনসাধাৰণ যিবিলাক মানে একদম দৰিদ্ৰ শ্ৰেণীৰ মুছলমান তেখেতসকল এফেক্টেড হৈ আছে ঠিক আছে মই ধন্যবাদ জ্ঞাপন কৰিছো জুনেৰ খালিদ ডাঙৰীয়া এতিয়া যেহেতু আপোনালোকৰ তৰফৰ পৰা স্মাৰক প্ৰেৰণ কৰা হৈছে ইয়াৰ পাছত ৰাজ্য চৰকাৰে এই বিষয়টো কিমান গুৰুত্ব সহকাৰে লয় বা সামগ্ৰিকভাৱে আপোনালোকৰ যিখিনি অভিযোগ যে আচলতে এই গোটেই সিদ্ধান্তটো সামাজিক নহয় ই এটা ৰাজনৈতিক সিদ্ধান্ত ইয়াৰ প্ৰত্যুত্তৰ কেনেকৈ আহে সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত